জয়ন্ত মল্ল বৰাই আজি এটা কথা কৈছে যে যোৱাকালি নলবাৰী জিলা কংগ্ৰেছৰ উদ্যোগত যিটো পদযাত্ৰা হৈছিল য'ত গৌৰৱ গগৈ ডাঙৰীয়া উপস্থিত আছিল তাত কৈছে যে ইমান কম মানুহ হৈছে যে তেওঁলোকৰ মন কি বাটত এটা বুথতে তাতকৈ বেছি মানুহ। আচলতে জয়ন্ত মল্ল বৰাই কালি অলপ হতাশ হৈছে, কিয়নো যেতিয়া গৌৰৱ গগৈ ডাঙৰীয়াৰ যেতিয়া পদযাত্ৰা কৰিছিল তেখেতৰ লগত যেতিয়া হাজাৰ হাজাৰ লোক স্বতঃস্ফূৰ্তভাৱে আহি মানে পদযাত্ৰাত মানে অংশগ্ৰহণ কৰিছিল তাকে দেখি তেখেত হতাশ হৈছে। আৰু হঠাৎ কিয় নহ'ব, গৌৰৱ গগৈ ডাঙৰীয়াই যেতিয়া খোজকাঢ়ি গৈ আছিলে মিলন হাইস্কুললৈকে তেতিয়া নলবাৰী চহৰৰ প্ৰায় প্ৰতি ঘৰৰ মানুহে যেতিয়া ৰাস্তালৈ ওলাই আহি গৌৰৱ গগৈ ডাঙৰীয়াক যেতিয়া অভিবাদন জনাইছিলে, সমৰ্থন জনাইছিলে হাঁহি হাঁহি, এইবিলাকতো তেওঁলোকে দেখিছে। আৰু দেখি তেওঁলোক আচলতে জয়ন্ত মল্ল বৰাই অলপ হতাশ হৈছে, কিয়নো তেওঁ এটা কথা জানে যে নলবাৰীবাসীয়ে ইতিমধ্যে জয়ন্ত মল্ল বৰাক নিজৰ মনৰ পৰা উলিয়াই দিছে। তেখেতৰ লগতে আৰু এটা কথা কৈছে, তেখেতে কৈছে গৌৰৱ গগৈ ডাঙৰীয়া বাহিৰত আছিলে, তেওঁৰ আত্মিক সম্পৰ্ক মানে নলবাৰীৰ লগত নাই, অসমৰ লগত নাই। মই যদি সুধিব বিচাৰোঁ জয়ন্ত মল্ল বৰাক, আপোনাৰ নলবাৰীৰ লগত কি সম্পৰ্ক আছে? আপুনি ভালকে নলবেইৰা ঠাচত কথা ক'ব পাৰে? আপুনি ক'ব পাৰে নেকি? আপোনাৰ জন্ম ক'ত আছিলে? আপুনি ডাঙৰ দীঘল ক'ত হৈছিলে? আপোনাৰতো কোনোদিন নলবাৰীততো ঠিকনা নাছিলে, নলবাৰী সমষ্টিত ক'ৰবাত ঠিকনা আছিলে নেকি? ক'তো নাছিলে। টিহুত যেতিয়া আপোনালোকৰ ঘৰ তাৰ পৰা কেনেকৈ কি আহিব লাগে সেইবিলাক কথা নকওঁ, কাৰণ সেইবিলাক ক'ব গ'লে বহুত ডাঙৰ কাহিনী হ'ব। সকলোৱে জানে কেনেকৈ হৰি মন্দিৰৰ অনুষ্ঠানৰ পৰা কেনেকৈ কোনে ক'ৰ পৰা গুচি আহিব লাগিছিল, কাক কেনেকৈ টিহু হৰি মন্দিৰ কমিটিয়ে মানে বহিষ্কাৰ কৰিছিলে, মানে তাৰ পৰা ঠাইৰ পৰা খেতি পঠাইছিল, এইবিলাকতো ক'ব গ'লে বহুত ডাঙৰ কথা হয়। খালি মই আপোনাক এটা কথা কৈছোঁ, জয়ন্ত মল্ল বৰা ডাঙৰীয়া, গৌৰৱ গগৈ ডাঙৰীয়াৰ আত্মিক সম্পৰ্ক অসমৰ লগত কি আছে নে নাই সেইটো অসমৰ ৰাইজে বিচাৰ কৰিব। কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াই কিন্তু কোনো গৰু চোৰ কৰিব যোৱা নাছিলে। গৌৰৱ গগৈ ডাঙৰীয়াই কিন্তু বন্দাজনৰ মাটি দখল কৰি তেওঁ ক'তো ঘৰ বনোৱা নাই, কোনো চৰকাৰী ভূমি দখল কৰি মানে আপোনালোকৰ দৰে কিন্তু ক'তো ঘৰ বনোৱা নাই। গৌৰৱ গগৈ ডাঙৰীয়াই কিন্তু পত্নীক উঠাই আমাৰ হৰি মন্দিৰৰ ৰাস মহোৎসৱৰ যিটো মূল শোভাযাত্ৰা, এই মূল শোভাযাত্ৰাৰ যি পবিত্ৰতাটো নষ্ট কৰা নাই। মানে গৌৰৱ গগৈয়ে নিজৰ পত্নীক উঠাই, আপুনি উঠাইছে, আপোনাৰ পত্নীৰ নলবাৰীৰ সমাজ জীৱনত কোনো অৰিহণা নাই। তাৰপিছতো আপুনি পবিত্ৰ হৰি মন্দিৰৰ যিটো ৰাস মহোৎসৱৰ পবিত্ৰ শোভাযাত্ৰাৰ পবিত্ৰতা নষ্ট কৰিছিলে আপুনি আপোনাৰ পত্নীক উঠাই। গতিকে সেইবিলাক নলবাৰীৰ ৰাইজে দেখিছে। গতিকে আপুনি নলবাৰীৰ শ্ৰী শ্ৰী হৰি মন্দিৰৰ যিটো মানে ঐতিহ্য গৰিমাত কালিমা আনিছে সেইবিলাকৰ ৰাইজে দেখিছে। গতিকে আপুনি গৌৰৱ গগৈ ডাঙৰীয়াৰ অসমীয়াৰ লগত কিমান সংপৃক্ত বা কিমান আত্মিক সম্পৰ্ক আছে সেয়া অসমৰ ৰাইজে জোৰাত বাকী ইতিমধ্যে দেখাই দিছে, অসমৰ ৰাইজে মৰমেৰে দেখাই দিছে। কিন্তু আপুনি নলবেইৰা ৰাজত এটা কথা কওকচোন ভালকৈ, যদি পাৰে মুখ বেকা কৰি আপুনি কাৰোবাক হয়তো ইনচাল্ট কৰিব পাৰে, কিন্তু আপুনিও নলবেইৰা ঠাচত ক'ব নোৱাৰে, কাৰণ আপোনাৰো নলবাৰীৰ লগত আত্মিক সম্পৰ্ক নাই। আপুনিও লেখা পঢ়া বাহিৰত কৰিছে, আপুনি বাহিৰত জন্ম হৈছে, বাহিৰত ডাঙৰ হৈছে, নলবাৰীৰ লগতো কিন্তু আপোনাৰ আত্মিক সম্পৰ্ক নাই। সেইকাৰণে আপুনি বেলেগলৈ আঙুলি তোৱালৈকে আপুনি নিজে চিন্তা কৰিব, কাৰণ আপোনাৰ যিবিলাক কুকৰ্ম, সেই কুকৰ্মবিলাক নলবাৰীৰ ৰাইজে বুজি পাইছে। নলবাৰীবাসী ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে, এই 26ৰ নিৰ্বাচনত যে আপোনাক পুলি পখাই উভালি যে আপোনাক যে নলবাৰীৰ পৰা বিদায় দিব সেয়া নিশ্চিত হৈছে। সেইকাৰণে আপুনি যে হতাশ হৈছে আপোনাৰ কথাৰ পৰা স্পষ্টকৈ উমান পোৱা গৈছে।